ডুমডুমা দুৱাৰমাৰা গাঁওখনৰ পৰা মোক কেইটামান মানুহে ফোন কৰি মাতিলে যে আমাৰ ইয়াৰ সাগৰৰ পানী লিকেজ হৈ কিনে আহিছে। ময়ো নিজৰ জেমছ বণ্ডৰ কাপোৰ পিন্ধি কিনে দুজন বডিগাৰ্ড হায়াৰ কৰি আহি পালোঁ। বডিগাৰ্ড দুজনৰ নাম হ'ল, এটাৰ নাম টাটা, এটাৰ নাম বিলা। মই নিজৰ টাটা বিলাক লৈ ওলাই গ'লোঁ। আগত গৈ দেখি পালোঁ বুঢ়া ককা এজনে নিজৰ গাৰ্লফ্ৰেণ্ডৰ মনত কৰি দুখত বহি আছে। মই ককাজনক সুধিলোঁ কি হ'ল। ককাজনে ক'লে, তই যা। ককাৰ গালি শুনি কিনে ময়ো আগুৱাই গৈ থাকিলোঁ, কাৰণ পিছফালে ঘূৰি চোৱা মানুহক আৰকে ঢলাইবিল বুলি নকয়। মই নিজৰ বডিগাৰ্ডক ঢাকা চাকা মাৰি কিনে গৈ আছোঁ আগৰফালে। যোনটো সাগৰৰ কেছ মোৰ তাত আহিছিলে, সেই সাগৰত ফাইনেলি মই আহি গ'লোঁ। আহি কিনে দেখিলোঁ যে সাপ এটা খৰিৰ ৰূপ ধৰি কিনে গৈ আছে। সি ভাবিছিলে মই তাক চিনি, কিন্তু মই তাক চিনি পাই গ'লোঁ। ফকতীয়া জেমছ বণ্ডৰ চকুৰ পৰা আজিলৈকে কোনো বাচি গৈছে জানো? ই যে বাচি যাব। আকৌ দেখা গ'ল যে জংঘলৰ পৰা 3টা হৰিণ জংঘলৰ পৰা বাহিৰত আহি গৈছে। সিহঁতক চাগে সলমান খানৰ ভয় নাই নেকি? যা। আকৌ দেখিলোঁ ইচ্ছাধাৰী অজগৰ সাপ এটা নিজৰ ৰূপ সলনি কৰি খৰিৰ ৰূপ ধৰি লৈছে। সি ভাবিছে মই তাক ভয় কৰিম। মই আকৌ তাৰ ওপৰতে বহি